যেতিয়া মোক দেখা পাওঁ আৰু মই যেতিয়া তোমালোকৰ মাজত দেখা পাইছোঁ তেতিয়া দেখিছোঁ যে আমি ইনফৰমেশ্যন পোৱা নাছিলোঁ। আমি বহুত নিজে নিজে ঘঁহি ঘঁহি নিজক আমাৰ মাজত যিবোৰ খেলাই লাগি আছিলে, এজন ব্যক্তি খেলাইৰে পৰিপূৰ্ণ হয়, নিজে তেওঁ জ্ঞানেৰে চেতনাৰে অভিজ্ঞতাৰে মহান ব্যক্তিৰে কথাৰে পৰিৱেশেৰে তেওঁক খেলাইখিনি গুচোৱা নাযায়, যে তেওঁ এটা খেলাই লাগি থকাৰ ফিলৰ নিচিনাই হয়, খেলাই লাগি থকাৰ নিচিনা মুকুতাই হয়, তেওঁ কোনো ক্ৰিকেট ভেলুৱেশ্যন নাথাকে। যি নহওক, মই বক্তব্যলৈ আগবঢ়াৰ আগতেই আৰু দ্বিতীয় কথা হৈছে বিশেষকৈ এইটো মোৰ দ্বিতীয় অনুষ্ঠান, ইয়াত এনেকৈ তোমালোকক লগ পাই কথা ক'বলৈ পোৱা সৌভাগ্যৰ এইটো দ্বিতীয় সৌভাগ্য। নিজক ভৰাই নাথাকো, নিজৰ মনটো, নিজৰ চিন্তাখিনি, নিজৰ মগজুটো, নিজৰ শৰীৰটো, কাৰণ এই শৰীৰটো হৈছে কি, তুমি তোমাৰ কাৰণে তোমাৰ কাৰোবাৰ নাম যদি দিব্যা, কাৰোবাৰ নাম যদি অনামিকা, কাৰোবাৰ নাম যদি সীমান্ত, কাৰোবাৰ নাম যদি উমানন্দ, কাৰোবাৰ নাম যদি অনন্ত, এইটো মেটাৰ নকৰে। আমি কি এজন এজন মানুহ, তাৰ পিছতে আমাৰ এজন নাম। এই প্ৰত্যেকজন মানুহৰ কিন্তু কি বুলি কৈছে, হিউমেন ৰিচোৰ্চ বুলি কৈছে। আমি কি এতিয়ালৈকে, আমি সম্পদ, মানৱ সম্পদ। হিউমেন ৰিচোৰ্চ শব্দটোৰ অৰ্থ হৈছে মানৱ সম্পদ। আৰু আমাৰ শাস্ত্ৰসমূহতো কৈছে যে মানৱী জনম সম্পদ কৰিলো এই হৰি নাৰায়ণ, হয়নে? অলপমান চলি আছে, হয়নে নহয়? কৈছে নাই যে আমি নহ'লে কি হম, আমি ইতৰ প্ৰাণী, আমি এটা কীট পতংগৰ নিচিনা হম যদিহে মানুহ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ জীৱ বুলি কৈছে। আমি যদি চিন্তাৰে, কামেৰে, ধ্যানেৰে, ধাৰণেৰে, অভ্যাসেৰে সমাজলৈ দি যোৱা, পৃথিৱীলৈ দি যোৱা অৱদানেৰে আমি যদি একোৱেই নকৰোঁ, তেতিয়া আমি কি হৈ যাম, আমি হিউমেন ৰিচোৰ্চ কেতিয়াও নহওঁ। তেওঁলোকৰ কিন্তু এই জাতিভেদ যিটো কথা, এই যিটো জাতিভেদ কথা নাছিলে, এইটো লিংগ কথা নাছিলে, এইটো কৰ্মপন্থা আছিলে। ব্ৰাহ্মণসকলৰ কাম আছিলে স্পিৰিচুৱেলিটি। কাৰোবাৰ মানসিক অশান্তি হৈছে, কাৰোবাৰ সমাজত কেনেকে শান্তি থাকিব, সমাজত কেনেকে নতুন ধ্যান ধাৰণাৰ সৃষ্টি হ'ব, কেনেকে আমি বেদান্তৰ কেনেকে ৰচনা কৰিম, কেনেকে আমি আধ্যাত্মা পৰমাত্মাৰ লগত মিলিন হ'ম, কেনেকে আমি জীৱনটো মহিয়ান কৰিম, কিবা ৰোগ হৈছে তাৰ উপচাৰ কেনেকে হ'ব। তেওঁলোকৰ কাম হৈছিলে স্ক্ৰিপচাৰ্ছ বিলাক লিখা, তেওঁলোকৰ কাম হৈছে মানুহক জ্ঞান প্ৰদান কৰা। ব্ৰাহ্মণৰ কাম আছিলে অকল জ্ঞান প্ৰদান কৰা। শূদ্ৰসকলৰ কাম আছিলে ছাৰ্ভিচ, হয়নে? আৰু বৈশ্যসকলৰ কাম আছিলে, কি কাম আছিলে? বৈশ্যসকলৰ কি কাম আছিলে জানানে? কোনোবা ক'ব? ফ্ৰম দ্য ষ্টুডেণ্টছ এনিবডি? বৈশ্যসকলৰ কি কাম আছিলে জানানে? ক'ব? বেহা বেপাৰ। কোনে ক'লে? গুড, ইয়েছ, বেহা বেপাৰ কৰা। আমি যে কওঁ দুইটৰ চাপৰিত পৰে নাৱৰীয়া, বালিত বানেৰে ভাতনি খাই, আৰু এটা দুটা হেৰি আছে নহয়, গাঁৱত আছে লাগিব। মানুহ হিউমেন ৰিচোৰ্চ হিচাপে ডেভেলপ কৰিব লাগিব, নহ'লে আমি কি হওঁ, আমি উপভোক্তা হওঁ, আমি বোজা হওঁ। প্ৰথমতে বোজা কাৰ হওঁ? পুৰা বয়সত। মই যে ক'লো মই এজন দেউতা, মই মোৰ বাচ্চাৰ দায়িত্ব ল'ব লাগিব। মই এজন পুত্ৰ, মই মোৰ মাৰ দায়িত্ব ল'ব লাগিব, বৃদ্ধা মা। মই এজন উদ্যোগী, মই উদ্যোগটোৰ পৰিচালনা কৰিবৰ কাৰণে 17জন 20জন মানুহৰ দায়িত্ব ল'ব লাগিব। আজি এই কলেজখনে মোক মাতি দিছে, তোমালোকক কিবা এটা কথা ক'ব লাগিব, যিটো কথা তোমালোকক উপকৃত হয়, সমাজৰ দায়িত্ব ল'ব লাগিব। অকল পঢ়িছে ইকনমিক্স পঢ়া, ইকনমিক্স পঢ়িছে, পলিটিকেল চাইন্স পঢ়া ভুল। পলিটিকেল চাইন্স ইজ অনলি one minuscule of this vast life. অসমীয়া ইংৰাজী পলিটিকেল চাইন্সৰ জীৱনটো পঢ়াই নিদিয়ে। তোমালোকে যদি এখন এখন পঢ়া, সেই পঢ়াখনে যদি তোমালোকক ঢাকি দিছে, তেতিয়া তোমালোকে কি হৈছে, অন্ধ হৈ গৈছা। তাৰ পৰা ওলাই আহা। পলিটিকেল চাইন্স আজি এতিয়া আৰম্ভ হৈছে, সেইকাৰণে ইণ্টাৰ ডিচিপ্লিনাৰী এটা বস্তু আৰম্ভ হৈছে। কি আৰম্ভ হৈছে? ৰাইট। তোমাৰ যদি এখন কিতাপ পঢ়িবলৈ মন গৈছে, তুমি জানা যে এইখন কিতাপ থকাটো উচিত। যেনেকে ধৰি লওঁ ষ্টিভ জবছৰ বায়'গ্ৰাফিখন, তোমালোকে মেকৰ কথা জানা, এপলৰ কথা জানা, এপল ইজ ক্ৰিয়েটেড, সেইটো কথা নাজানা, হয় নে নহয়? তোমালোক চবেইতো জানা আইফোন, হয় নাই? আমাকৰ ঘৰত আইফোন আছে, বৰ দামী ফোন দিয়ে, বিৰাট ধুনীয়া, হেং নামাৰে, কেনেকুৱা মিউজিক, কিমান ধুনীয়া। বাট somebody has created that iPhone. Always get interested to the story, to the person who created this iPhone. So for that you need to book, book. আজিকালিতো অনলাইনতো আছে, but there's no comparison between reading a book and reading it in Wikipedia. I always believe in that. So তাৰ কাৰণে ষ্টিভ জবছৰ কিতাপখন আছে, সেইখন যদি নাই পোৱা তোমালোকে কোৱা ছাৰ। মই জানো আজিৰ তাৰিখত আগতকৈ ৰিচোৰ্চ বহুত বেছি, আৰু এইটো শক্তি মই দি গৈছোঁ। দ্বিতীয় চৰ্চটো হৈছে অভিজ্ঞতা। অভিজ্ঞতা কথা কিমান, হাবিলে যোৱা, জংঘলে যোৱা, পথাৰলৈ যোৱা, নামঘৰলৈ যোৱা, বহি নাথাকিবা, এলেহুৱা নহ'বা, আৰু তাত গৈ পেলাই মোবাইল টিপি নাথাকিবা। এইবিলাক কথা কিন্তু আজি এতিয়া মই তেলৰ ওপৰত এখন কিতাপৰ মই এটা সৰু পাৰ্ট প্লে কৰি আছোঁ, তালৈ মই গৈছোঁ 6-7 বাৰ ডিগবৈলৈ। এই গোটেই কাৰোবাৰটো কিন্তু ব্ৰিটিছে কৰি দিছে। তাৰ আগত আমাৰ ইকনমি আছিল, আমি তাত তেওঁলোকতকৈও চোকা আছিলোঁ, সেইটো বেলেগ কথা। কিন্তু তাৰ পিছত এতিয়া যেতিয়া চাহৰ এই মিটিংখন পাতিলে, তাত এটা মই গ'লো প্ৰেজেণ্টেশ্যন এটা দিবলৈ। তেওঁলোকে মোক বহুত বস্তু ভাল পালে, আৰু এটা ক'লে যে ঠিক আছে এইটো দিয়া নাছিলোঁ দেই, মোক ক'লে যে এটা কাম কৰা,
ইউ থিংক অফ সামথিং যে আমি বাহিৰৰ পৰা অহা মানুহখিনিক কি দিব পাৰোঁ, তেওঁলোকক এটা মানে কৰ্পৰেট গিফটিং বুলি কয়। কি বুলি কয়, যেনেকৈ আলহী আহিলে মাৰোৱাৰী সমাজতো বিয়া মাতিবলৈ গ'লেও দিয়ে, মিঠাই এটা লৈ যায়, মিঠাই ডাব্বা এটা মাতিবলৈ গ'লে তেনেকৈ এইটো কি আছে, গিফটিং এটা পৰম্পৰা আছে। তাত তেওঁলোকে যিমানখিনি বাহিৰৰ মানুহ আহিব, তাতে ভাবিলোঁ যে এইটো প্ৰেজেণ্টেশ্যন এনেকুৱা হ'ব লাগিব, এইটো যদি ফাইবাৰৰ হয়, এইটো যদি কাইলৈ মই প্লাষ্টিকৰ পেকেট এটাত ভৰাই দিওঁ, এইটো লুক ভেৰি অড। আৰু এইটোৰ যিটো আত্মা, এইটো চুল আছে। এই প্ৰডাক্ট ইজ এ লিভিং থিং। এটা কথা মনত ৰাখিবা, এটা প্ৰডাক্ট লিভিং থিং হয় কেতিয়া, এটা ব্ৰেণ্ড যেতিয়া হয়। ব্ৰেণ্ড পাৰ্চনেলিটি থাকে, ব্ৰেণ্ড এজনৰ ব্যক্তিত্ব থাকে। যেনেকৈ এডিডাছ স্পৰ্টছ, ফাইণ্ড আউট এ প্ৰডাক্ট, যে মই কি নতুন কৰিম, প্ৰথমতে ভাবিব লাগিব। টি চাৰ্টটো মোৰ আৱিষ্কাৰ নহয়, টি চাৰ্টৰ যিটো ডিজাইন, টি চাৰ্টৰ যিটো এক্সপিৰিয়েঞ্চ, যে মোৰ টি চাৰ্টটো এনেকুৱা কম্পজিশ্যনৰ হ'ব, মোৰ টি চাৰ্টৰ নেকটো এনেকুৱা হ'ব, মই এইকেইটা কালাৰত পিন্ধিম, মোৰ টি চাৰ্টটো ইমান বাৰ ধুলে ভাল হৈ থাকিব, মোৰ টি চাৰ্টৰ MRP এনেকুৱা হ'ব, মোৰ টি চাৰ্টটো আমুক এনেকুৱা দোকানত বিক্ৰী হ'ব, মোৰ টি চাৰ্টৰ বেগটো এনেকুৱা হ'ব, বেগটো এনেকুৱা হ'ব, কাৰণ এইটো ফ্লপ প্লাষ্টিকৰ হেঙাৰ এটা লাগি গৈছে। শংকৰদেৱৰ টি চাৰ্টটো বা ভূপেন হাজৰিকাৰ টি চাৰ্টটো বা জুবিনৰ টি চাৰ্টটো বা কাইলৈ পাপনৰ টি চাৰ্টটো বা কাইলৈ ধৰি লওক খেতি পথাৰৰ দৃশ্য থকা এটা টি চাৰ্ট আছে, মাছ মাৰি থকা এটা দৃশ্য আছে, নাখাওঁ যা সুধা ভাত।